ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ 4 দফীয়া দাবীৰ সমৰ্থনত প্ৰতিবাদ অব্যাহত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ আজিও ধেমাজি বিশ্বনাথ গোৱালপাৰা শ্ৰীভূমি তেজপুৰত প্ৰতিবাদত বহিছে ঠিকাভিত্তিক কৰ্মচাৰীসকল সমান্তৰালকৈ ৰাজ্যৰ আন প্ৰান্ততো প্ৰতিবাদত বহিল পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল দৰমহা বৃদ্ধিকে ধৰি কেইবাটাও দাবীত বিগত কেইবা সপ্তাহো প্ৰতিবাদ অব্যাহত ৰাখিছে কৰ্মচাৰীসকলে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে অৱস্থা ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াৰ মূল কাৰণটো হৈ গ'ল কি আমাৰ যিসকল পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰী আছে এই কৰ্মচাৰীৰ দ্বাৰাই আজি হোজাই ডিষ্ট্ৰিক্টত ৫৬,০০০ ঘৰ জিঅ'টেক কমপ্লিট হৈছে এই ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দ্বাৰাই আৰু ৰাইজৰ দৰিদ্ৰসকলৰ দুখীয়া ৰাইজে যাতে ঘৰখিনি পায় তাৰ কাৰণে আমি দিনে নিশাই ৰাতিপুৱা ৫টা বজাৰ পৰা ধৰি ৰাতি 12টা বজালৈকে এই জিঅ'টেকৰ কাম সম্পূৰ্ণ কৰাৰ পিছত আজি আমি ধৰ্ণা কাৰ্যসূচীত বহিছোঁ। আমাক মাহিলী ৩০,০০০ টকা বেতন বৃদ্ধি কৰক, HR পলিচি প্ৰদান কৰক, ROP প্ৰদান কৰক, সমকামৰ সমমৰ্যাদা প্ৰদান কৰক, এই চৰকাৰৰ প্ৰতি আহ্বান। ১৫-১৬ বছৰ ধৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত আজি কাম কৰি আছোঁ যদিও যিটো বেতনত আমি কাম কৰি আছোঁ সেইটো ক'বলৈ বেয়া লাগে। আমি আজি ১৫-১৬ হাজাৰ টকাত জানো আজিকালি চলিব পাৰি। এনৰেগাত আমি আছোঁ যদিও আমি প্ৰতিটো কামতে আমাক ইলেকশ্যনৰ কাম হওক, আমাক PMAY কাম হওক বা যিকোনো কামতে আমাক শনিবাৰ দেওবাৰ নাই, প্ৰতিটো হেৰিতে আমাক দিনে ৰাতি আমি ল'ৰা ছোৱালী এৰি পেলাই ঘৰ সংসাৰ এৰি পেলাই কৰাৰ পিছতো চৰকাৰলৈ আমি এটাই অনুৰোধ তেওঁলোকে যে আমাক চকু মেলি চাওক।